প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটত তিনিটা অভিলাষী উন্নয়নী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পাকিস্তান সীমান্তৰ কাষৰীয়া কচ্ছ জিলাৰ খাবদা গাঁৱত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ পুনৰ নৱীকৰণযোগ্য শক্তি উদ্যান স্থাপন, স্বয়ংক্ৰিয় গাখীৰ সংসাধন প্ৰকল্প আৰু পেকেজিং প্ৰকল্প আদিৰ লগতে আন কেইবাটাও প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে জিলাখনৰ গুণ্ডিয়ালী গাঁৱত ভাৰ্চুৱেল মাধ্যমেৰে লুণীয়া পানী খোৱাৰ উপযোগী কৰি তোলাৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ ৩০০ গাঁৱৰ ৮ লাখ লোকৰ বাবে সাগৰৰ পানী খোৱাৰ উপযোগী পানীলৈ ৰূপান্তৰ কৰি যোগান ধৰা হ'ব। আনহাতে তেওঁ চাৰহাদত ১৩০ কোটি টকা ব্যয় সাপেক্ষ দৈনিক ২ লাখ লিটাৰ গাখীৰ সংসাধন কৰিব পৰা এটা দুগ্ধ প্ৰকল্পৰ লগতে পেকেজিং ব্যৱস্থাৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে পিছত ৰাজ্যখনৰ টেন্ট চহৰ অঞ্চলৰ ধৰ্দো গাঁৱত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে গ্ৰাম্য জীৱন সম্পৰ্কে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে আজি ৰাজ্যখনৰ ভুজ বিমান বন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক ৰাজ্যখনৰ মুখ্য সচিব আৰু স্থানীয় বিজেপি নেতৃবৃন্দই আদৰণি জনোৱাৰ পাছত প্ৰধানমন্ত্ৰী পুনৰ ধৰ্দো গাঁৱলৈ যাত্ৰা কৰে। ধৰ্দো গাঁৱৰ হেলিপেডত প্ৰধানমন্ত্ৰীক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে আদৰণি জনায়। मुंद्रा, नखत्राना, लखपत और अबड़ासा के लाखों परिवारों को इसका लाभ होगा। इस प्लांट से इन क्षेत्र के करीब 8 लाख लोगों को रोज टोटल मिलाकर के 10 करोड़ लीटर साफ पानी की सप्लाई हो सकेगी। एक और लाभ ये होगा कि सैकड़ों किलोमीटर दूर से यहां आ रहा नर्मदा का पानी, उसका भी हम ज्यादा अच्छा सदुपयोग कर पाएंगे।